नमस्कार মোৰ নাম শ্ৰী লুনা বৰা। নমস্কাৰ মই শ্ৰী নিশা। নমস্কাৰ মোৰ নাম শ্ৰী সনিয়া ৰাভা। নমস্কাৰ মোৰ নাম শ্ৰী টিনা ৰাভা। নমস্কাৰ মোৰ নাম শ্ৰী মমতা ৰায়। ওদালগুৰি জিলাৰ পুৰণি টংলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ আমি ছাত্ৰ ছাত্ৰী। আজি আমি বিকাশিত ভাৰত বিল্ডাৰথন 2025ৰ বাবে কিছুমান পেলনীয়া সামগ্ৰীৰে পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। পেলনীয়া সামগ্ৰীৰে আমি কিছুমান পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, যেনে এই পেলনীয়া সামগ্ৰী আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, যেনে পানী খোৱা বটল আমি পেলোৱাতকৈ এই বটলটো লৈ এনেকুৱাকৈ কাটি ল'ব লাগিব। তাৰপিছত এনেকুৱা বাঁহৰ টুকুৰা এডাল কাটি এইখিনিত খুৱাই ল'ব লাগিব। তেতিয়াহ'লে আমি মকৰাডাল চাফা কৰা ঝাৰু পাম। ইয়াৰ উপৰিও আমি ডৰমেট বনাব পাৰোঁ। কিছুমান আমি 3 টুকুৰাকৈ কাটি সেইটো চিলাই কিনে ঘূৰণীয়াকৈ চিলি ল'ব লাগিব। তেতিয়া এনেকুৱা হ'ব। প্ৰতিটো ঘৰতে এনেকুৱা পেলনীয়া কাপোৰেৰে বনাব পাৰিব। ইয়াৰ উপৰিও আমি চিলাই কিনে বনাব পাৰোঁ ডৰমেটটো, আৰু এনেকুৱাও পাৰি। এইবিলাক কাপোৰ আমি পেলাই দিলে বিশেষকৈ মাটি প্ৰদূষণ হয়। সেইবোৰ কাপোৰ পেলাই নিদিয়াকৈ দুখীয়া পৰিয়ালত এনেকুৱা ডৰমেট চিলাই ব্যৱহাৰ কৰিলে অৰ্থনৈতিকভাৱে কিছু সহায় হয়। এই ঝাৰুডাল আমি কেনেকুৱাকৈ বনাইছোঁ আকৌ এবাৰ ভালকৈ দেখাম। এনেকুৱাকৈ 3টা বটল কাটি লৈছোঁ। এনেকুৱা সৰুকৈ কাটিছোঁ। কটাৰ পিছত এইটো ইফালে ভৰাইছোঁ, 3টা ভৰালোঁ আৰু এটা ভৰাই দিছোঁ। ইয়াৰ পিছত আমি ইয়াক ৰছীৰে বান্ধিলে টাইট হ'ব। এনেকুৱাকৈ বনাই আমি বজাৰত বিক্ৰী কৰিলে কিছু ধন উপাৰ্জন কৰিব পাৰিম।